সৰু এটা কথাৰ কাৰণে মই মিয়াক ভাল পাওঁ আৰু মিয়াৰ কাৰণে ইনশাআল্লাহ মই যিমানখিনি কৰি যাব লাগে কৰি যাম, ঠিক আছে। কিন্তু যিখিনি ড্ৰাগছ পেডলাৰ, যিখিনি অপকৰ্ম কৰি আছে, বেয়া কৰ্ম কৰি আছে, সেইখিনিক কিন্তু কেতিয়াও ৰুবুল আহমেদে সমৰ্থন কৰা নাই আৰু নমৰা দিনটোলৈ সমৰ্থন নকৰোঁ, ঠিক আছে। কিন্তু যিসকল ভাল তেখেতসকলৰ কাৰণে মই নমৰা দিনটোলৈ সদায় প্ৰতিবাদ নহয় মাত মাতি যাম ইনশাআল্লাহ। আৰু এইটো কিহৰ কাৰণে হেমেন বৈশ্য ডাঙৰীয়া আপোনাক মই ক'ম, আপুনি এই লাইভটো আপুনি চাব। এই কোৱা এটা সৰু কাৰণ আছে, ঠিক আছে। আপুনি এতিয়া কৈছে নহয় কি মিয়া অসমীয়া নহয়, ঠিক আছে। মিয়াক মই কিয় প্ৰটেকশ্যন দিওঁ? মিয়া অসমীয়া হয় দাদা। সিহঁতে ভালকৈ ভাষাটো আপুনি অসমীয়া ক'ব নোৱাৰিলে, সেইকাৰণে আপুনি ক'লে মিয়া অসমীয়া নহয়। মিয়া অসমীয়া হয়, সেয়া ৰুবুল আহমেদে কোৱা কথা নহয়। সেয়া আপুনি গুগলত চাৰ্চ কৰিব। আপোনাক সেই একেবাৰে পুৰণি কাললৈ মই নাযাওঁ দাদা, পুৰণি কাললৈ মই নাযাওঁ, একেবাৰে নাযাওঁ মই পুৰণি কাললৈ। মই আপোনাক জাষ্ট দুটা কথা ক'ব বিচাৰিছোঁ। ভেনুধৰ শৰ্মা আপুনি জানে নেকি? ঠিক আছে, সাহিত্য সভাৰ যেতিয়া তেখেতে সভাপতি আছিলে ধুবুৰীত, সেই সময়ত যেতিয়া অসমীয়া ভাষাৰ পাৰ্চেণ্টেজৰ বা অসমীয়া ভাষাৰ লৈ কিনে তেখেতসকলে যেতিয়া মানে এয়া কৰিছিলে, সেই সময়ত দাদা এই যিসকলক আপোনালোকে মিয়া বুলি কৈছে নহয়, এই ভেনুধৰ শৰ্মাৰ দিনতে তেখেতসকলে পৰিচয় এটা দিছিলে ন অসমীয়া, বুজি পাইছেনে? নতুন অসমীয়া মানে ন অসমীয়া বুলি পৰিচয় দিছিলে। ৰুবুল আহমেদ কোনো নহয়তো আজি তেখেতসকলক অসমীয়া ক'বলৈ, তেখেতসকল তাহানিৰ পৰাই অসমীয়া হয়। আজিহে কোনোবাই ৰাজনীতিৰ কাৰণে তেখেতসকলক মিয়া কৈ বা মিয়াৰ এটা ৰাজনীতি হৈছে, বুজি পাইছে? তেখেতসকল তাহানিৰ পৰাই অসমীয়া। কাৰণ কিয়? তেখেতসকলক অসমীয়া পৰিচয় ৰুবুল আহমেদে দিয়া নাই, ভেনুধৰ শৰ্মাৰ দিনৰ পৰাই তেখেতসকলক ন অসমীয়া পৰিচয় দিছিলে। আৰু ন অসমীয়া পৰিচয় দিয়া কাৰণটো কি আছিলে জানে দাদা? ন অসমীয়া কোৱা পৰিচয় কাৰণটো কি আছিলে? সেইটো কোৱা এটা কাৰণ আছিলে। আৰু সেইটো কাৰণ কি আছিলে জানেনে? যেতিয়া তেখেতসকলক কৈছিলে মানে সেই তাহানিত সেই তেখেতসকলক যে কৈছিলে যে তোমালোকে ইয়াতে যেতিয়া আছে মানে অসমীয়া ভাষাটো আঁকোৱালি লোৱাৰ কথা যেতিয়া আহিছিলে, মই থুলমূলকৈ কৈছোঁ দাদা, ইমান মই ভাঙি কিনে দীঘলীয়া কৰিব মোৰ মন নাই। যেতিয়া তেখেতক কৈছিলে তেতিয়া তেখেতসকলে নিজৰ মাতৃভাষা জলঞ্জলি দি মানে এৰি কিনে অসমীয়া ভাষাক আঁকোৱালি লৈছিলে দাদা। আজি মই হেমেন বৈশ্য ডাঙৰীয়া দাদাক মই এটা প্ৰশ্ন কৰিছোঁ। মই ইমানখিনিলৈ নাজানো, কিন্তু আপোনাক মই এটা কথা কৈছোঁ দাদা, কালিলৈ যদি কোনোবা এজন মাৰোৱাৰী হওক বা যোনে হওক, হিন্দীভাষী হওক, কালিলৈ যদি দাদা আপোনাক যদি তাতে যাই কিনে কয় কি আমাৰ এনেকুৱা কথা, আমাৰ ভাষাটো তুমি মাতৃভাষা হিচাপে লিখি ল'বানে? পাৰিবনে দাদা আপুনি সেই কথাষাৰ ক'লে আঁকোৱালি ল'বৰ কাৰণে? চাগে আপুনি নোৱাৰিব। আপুনি কি এই পৃথিৱীত কোনো জনগোষ্ঠী নাই যোনে নিজৰ মাতৃভাষাক জলঞ্জলি দি নিজৰ মাতৃভাষাক এৰি কিনে আন এটা ভাষা এৰি লোৱা আপুনি এনেকুৱা কোনো জনগোষ্ঠী, কোনো মানুহ, কোনো জাতি নাপাব। কিন্তু সেই তাহানিতে এইখিনি যিখিনিক আজি মিয়া বুলি কৈছে, সেইখিনি মানুহে নিজৰ মাতৃভাষাক জলঞ্জলি দি কিনে যাতে অসমীয়া ভাষা আঁকোৱালি লৈছিলে। আৰু যেতিয়া তেখেতসকলে নিজৰ অসমীয়া ভাষা আঁকোৱালি লৈছিলে, আমি সেইসকল মানুহক শ্ৰদ্ধা কৰাটো দৰকাৰ হয়নে নহয়? যিসকল মানুহে আজিলৈ গামোচাখনৰ বাহিৰে বেলেগ তেখেতসকলৰ গলত একো দেখা নাপালোঁ, যিসকল মানুহে জাপিটোৰ বাহিৰে বেলেগ বস্তু তেখেতসকলে ব্যৱহাৰ নকৰিলে, যিসকল মিয়া আপোনালোকে কৈছে তেখেতসকলে বিহুৱে হওক সকলোতে কলা সংস্কৃতি, আমাৰ অসমীয়া যিখিনি কলা সংস্কৃতি, সিহঁতে সেইখিনি কলা সংস্কৃতি আঁকোৱালি ল'লে। যি মিয়াই মেখেলা চাদৰৰ বাহিৰে বেলেগ বস্তু তেখেতসকলে নল'লে, যি মিয়াই আজি চৰৰ 100% ল'ৰা ছোৱালী স্কুলত অসমীয়া স্কুলত পঢ়ে, দাদা সেইসকল মানুহক সন্মান কৰা দৰকাৰ হয়নে নহয়? বেয়াখিনি আছেতো, বেয়াখিনি আছে, অপৰাধী আপুনি কৈছেতো, অপৰাধী আছে দাদা, অপৰাধী পূৰা আছে। ময়ো কওঁ যে আজি তেখেতসকলৰ অপৰাধীৰ পাৰ্চেণ্টেজটো বেছি, কিন্তু সেই অপৰাধী অকল তেখেতসকলৰ নহয়, সকলোতে আছে দাদা, সকলোতে আছে, কম বেছি পৰিমাণ সকলোতে আছে। কিন্তু আজি তেখেতসকল যিসকলে আমাৰ মাতৃভাষাক সন্মান কৰি আমাৰ মাতৃভাষা ৰক্ষা কৰিছে দাদা, অসমীয়া ভাষাত তেখেতসকলৰ অৰিহণা আছে আজি ৰক্ষা কৰাত। এইটো মই কোৱা কথা নহয় দাদা, আপোনালোকৰ মানুহে কৈছে কি অসমীয়া ভাষা ৰক্ষা কৰাত মিয়াসকলৰ বহু অৱদান আছে। যদি মোৰ ভাষাটো ৰক্ষা কৰাত তেখেতসকলৰ অৱদান আছে, তে তেখেতসকল মোৰ ভাই ককাই নহ'ল নেকি দাদা? তেখেতসকল মোৰ ভাই ককাই নহ'ল নেকি দাদা? অকল ধৰ্মৰ ভিত্তিতহে আজি আপোনালোকে বেয়া পাব ধৰিছে। যদি ধৰ্মটো এৰি দিওঁ, যোনে মোৰ জাতিটোক আঁকোৱালি লৈছে, নিজক অসমীয়া বুলি আজিতো কিমান গালি খোপনি কৰিছে, আজি মিয়াক মাৰিব ধৰিছে ৰাস্তাত, পিটিব ধৰিছে ৰাস্তাত, সেই মিয়াই আজি সেই তাহানিৰ পৰা মাৰ খাই আহিও আজিও কিন্তু নিজৰ মাতৃভাষা 70% হ'লেও নিজৰ মাতৃভাষা অসমীয়া লিখি আছে দাদা। আৰু সেই মিয়াক মই সন্মান কৰোঁ, নিজৰ ককাই ভাই বুলি ভাবোঁ,
আৰু সিহঁতৰ কাৰণে মাত মাতিবৰ কাৰণে সদায় ৰুবুল আহমেদ প্ৰথম ষ্টাণ্ডত থাকিব। মানৱ কলিতা আহিয়ে গ'ল, এইবিলাক কয় আমাৰ প্ৰকৃত আমাৰ অসমীয়া আমাৰ ভাই আহিয়ে গ'ল, কৈয়ে দিলে তেখেতে। এইবিলাক এয়াইতো আমাৰ অসমৰ সংস্কৃতি ন, এয়াই আমাৰ অসমৰ সংস্কৃতি আৰু এয়াই আমাক লাগে। এই মিয়া অসমীয়া এইবিলাক লাগি থকাতকৈ এটা বস্তু ভাবক, যে মিয়া হওক বা অসমীয়া হওক, অপৰাধী যদি আছে অপৰাধীৰ বিৰুদ্ধে আমি খাৰা হ'ম, অপৰাধীৰ বিৰুদ্ধে আমি খাৰা হ'ম। কিন্তু আমি যিসকল ভাল সিহঁতক গামোচা পিন্ধাই আমি আঁকোৱালি ল'ম। যদি বেনেন্দ্ৰ শৰ্মাই যদি আপুনি কোৱা মতে তেখেতে যদি পাৰিছিলে, কিয় আজি নোৱাৰে? আজি মাটি দখল কৰিছে, কোনে মাটি দখল কৰিছে? মাটি দখল কৰি থাকোঁতে চৰকাৰে বহি থাকিব এনে পাৰে? তো সেইখিনিয়ে কথা, যদি দখল কৰিছে খালী কৰি দিব লাগে। কংগ্ৰেছৰ দিনত যিখিনিয়ে বহিবলৈ দিলে আজি সেইখিনিয়ে খালী কৰি কিনে বাবা লৈ আছে, সেইটোৱে ন পলিটিক্স হৈ আছে, বেলেগটো একো হোৱা নাই। তো সেইটোৱে কথা দাদা, ময়ো